নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি দ্বিতীয় অধ্যায়, নৈৰ বুকুত। কীৰ্তন ঘৰৰ পৰা ওলাই আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন গাভৰু আৰু বুঢ়ীৰে সৈতে পোনেই উত্তৰলৈ মুখ কৰি গ'ল। আমাৰ এই ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ'ল। এইদৰে প্ৰায় এমাইলমান বাট গৈ গাভৰুজনী পশ্চিমলৈ ঘূৰি আকৌ এটা বাটেদি যাবলৈ ধৰিলে। ডেকাজনো মানুহে দুনুহে সৈতে সেই বাটেদিয়েই গ'ল। অলপ দূৰ গৈয়েই দুয়োজাক মানুহে বৰপেটাৰ চাউল খোৱা মানাহ নদী পালে। এই নদীটো নিচেই সৰুও নহয় ডাঙৰো নহয়। গুৱাহাটীৰ উত্তৰ পাৰে থকা হাজো সূতাৰে এটা সুঁতি পশ্চিমমুখে হাজোৰ ওচৰতে ফাটি আহে আৰু তাকে উত্তৰ ফালৰ পৰা পাগলদিয়া, আলাপা, কালদিয়া, পহুমৰা ইত্যাদি সৰু সৰু নদী পৰিসুঁতিটো ক্ৰমে ভাটিৰ ফাললৈ বহল হৈ আহে। বৰপেটাৰ ওচৰত ডোংগৰকুছি নামেৰে এখন গাঁৱৰ গুৰিয়েদি মানাহ নামেৰে আৰু এটা পৰ্বতীয়া নদী আহি লগে লগে আৰু এইখিনিৰে পৰাই নদীটোৰ নাম চাউলখোৱা মানাহ হয়। বৰপেটীয়া মানুহবিলাকে এই নদীয়েদি সেই সময়তে উজাই ভটিয়াই বেহা বেপাৰ কৰি ফুৰিছিল। তিৰোতা মানুহজাকে এই নদীৰ ওচৰ চপা মাত্ৰকে পানীৰ অলপ দৰ পৰা দুখন চৈ দিয়া নাও আহি পাৰ লাগিল। তিৰোতা মানুহবিলাক দুজাককৈ এখন নাৱত উঠিল। গাভৰুজনীয়ে প্ৰায় ১৫-১৬ জনীমান তিৰোতাৰে সতে এখন নাৱত উঠি তাত পাৰি থোৱা সজ্জা এখনত বহিল। তেওঁৰ লগৰ মানুহ এজনীয়ে তেওঁক তামোলৰ বঁটাটো আগবঢ়াই দিলে। গাভৰুজনীয়ে লচপচ কৰি তামোল কাটিবলৈ ধৰিলে। তাৰ পাছতহে নাৱৰীয়াহঁতে নাৱৰ গোজ উঘালি লৈ নাও মেলি দিলে। গাভৰুজনী মানুহে দুনুহে সৈতে নাৱত উঠোঁতে আমাৰ ডেকাজনে চকু নপচৰাকৈ গাভৰুজনীৰ ফাললৈ চাই আছিল। তেওঁৰ লগৰ আধামান মানুহ এখন নাৱত উঠিল। এনেতে তেওঁৰ লগৰ বয়সীয়াল মানুহ এজনে মাত লগালে, "বোপা দেউতা, কৰে কি? নাৱত উঠিবৰ হৈছে।" সেই মানুহজনৰ এই কথাকেইষাৰে তেওঁৰ গালৈ গম আনিলে। তেওঁ তেতিয়া লৰালৰিকৈ তেওঁলৈ সজাই থোৱা নাওখনত গিৰিচ কৰি উঠিল আৰু তাত পাৰি থোৱা সজ্জা এখনত বহি নাও মেলি দিবলৈ ক'লে। তেতিয়াই দুখন নাও চলিবলৈ ধৰিলে। নাৱৰীয়াহঁতে গিৰিপ গিৰিপ কৰি বঠা মাৰিলে। চাৰিওখন নাও অগা-পিছা হৈ যাবলৈ ধৰিলে। এইদৰে নাওকেইখন এখানমান তামোল খাবৰ বাট যোৱাৰ পাছতে ডেকাজনে তেওঁৰ ওচৰত বহি থকা বয়সীয়াল মানুহ এজনক ক'লে, "ককাই, আমাৰ নাৱৰীয়াহঁতে নাৱে নাৱে নাম গাই যাওকচোন।" ডেকাজনৰ এই কথা শুনি মানুহজনে সিখন নাৱৰ কহিৰাম নামেৰে মানুহ এজনক মাতি ক'লে, "কহিৰাম, বোপা দেউতাই কৈছে নাৱত নাম গাই যাব লাগে।" কহিৰামে ভাল বাৰু বুলি কৈ গাবলৈ ধৰিলে, "ঘোষা, কৈত পাইবো প্ৰাণ গোপাল আমি, হৰাইলো অৰুণ লোচন স্বামী।" নাৱৰীয়াহঁতে ধৰিলে, "কৈত পাইবো প্ৰাণ গোপাল আমি, হৰাইলো অৰুণ লোচন স্বামী।" কহিৰামে লগালে, "পদ উচ্চ বৃক্ষ দেখি সুধে সাদৰি, শুনিও অশ্বত্থ বট পাকৰি।" নাৱৰীয়াহঁতে ধৰিলে, "কৈত পাইবো কহিৰাম, যাহন্তে দেখিলা নন্দ কুমাৰ, তেন্তে চুৰি কৰি চিত্ত হামাৰ। হে কুৰুবক অশোক চম্পা, কহিয়া কথা কৰা অনুকম্পা। মানিনীৰ দৰ্প কৰিয়া চুৰ, জানাহা কৃষ্ণ জান্ত কত দূৰ। হেৰা তুলসী সমিধান দিয়া, তুমি গোবিন্দৰ পৰম প্ৰিয়া। যাহন্তে গোপীৰ জীৱন ধন, দেখিলা যাহন্তে নন্দ নন্দন। হে আম জাম বেল বকুল, নাহি উপকাৰী তোমাৰ তুল। কৃষ্ণৰ বিৰহে দেখোঁ আন্ধাৰ, কোৱা কৈক গৈল কৃষ্ণ আমাৰ।" নামৰ লগে লগে গিৰিপ গিৰিপ কৰি নাও চলিবলৈ ধৰিলে। মতাবিলাকক নাম গোৱা শুনিয়েই হ'ব পাই আগৰ নামৰ তিৰোতাবিলাকেও গাবলৈ ধৰিলে, "ঘোষা, ইবাৰে উদ্ধাৰ কৰা মোক, এহে গোপীনাথ বাৰেক উদ্ধাৰ কৰা মোকে। পদ চক্ৰবাত অসুৰে কৃষ্ণক নিলে হৰি, আকাশত মাৰিলা গলত চাৰি ধৰি। কৃষ্ণক হিয়াত লৈ পৰিল ভূমিত, জুৰাইল তোমাক পায়া যশোদা ৰচিত। চলে হামি তুলি তুমি দেখাইলা মাৱত, গৰ্ভৰ ভিতৰে আছে সমস্ত জগত।" এইদৰে নামে পদে চাৰিওখন নাও যাবলৈ ধৰিলে। চাৰিওখন মানাহেদি উজাল। প্ৰায় ৫ মাইল বাট গৈ মতাজাকৰ নাও দুখান এখন গাঁও পালে। তাতে সেই নাও দুখান চাপিল। তিৰোতাজাকৰ নাও দুখান নৰৈ উজাই যাবলৈ ধৰিলে।
প্ৰিয় শ্ৰোতাসকল, দৌল যাত্ৰা চাবলৈ যোৱা ডেকা গাভৰুজাকৰ সৈতে আকৌ লগ হ'ম আপোনালোকৰ সৈতে তৃতীয় অধ্যায়ত। তেন্তে আজিলৈ ধন্যবাদ।